যে আমি সকলোৱে আজি বিগত কেইদিন ধৰি আমি শকত নিয়মান অৱস্থাত আছোঁ, কাৰণ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, যিগৰাকী জুবিন গাৰ্গে আমাক অকল সংগীতেই নহয় বিভিন্ন ধৰণৰ শিক্ষা দি গৈছিল, তেনেকুৱা শিল্পী এগৰাকী আমাৰ মাজৰ পৰা হঠাৎ এনেদৰে গুচি যোৱাত আজি সমগ্ৰ অসমবাসী হতাশাত আছে। যে জুবিন গাৰ্গে আমাক যি শিকাই গৈছিল যে গছ আৰু বিশেষকৈ নাহৰ গছৰ কথা জুবিন গাৰ্গে কৈ গৈছিল যে গছ থাকিলেহে মানুহ থাকিব, এইটো সত্য। আজি বিজ্ঞানেও কৈছে যে গছ থাকিলেহে মানুহ থাকিব। গতিকে জুবিন গাৰ্গৰ যিটো মনৰ উদ্দেশ্য আছিল যে গছ ৰোপণ কৰা, আৰু সেই উদ্দেশ্য আমি সৰগত কৰি আমি বঙাইগাঁও সামাজিক বনানীকৰণৰ সহযোগত আৰু চেঙা উদীয়মান যুৱ সংঘৰ সৌজন্যত আজি আমি চেঙা মুছলমান গাঁৱৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানত আমি বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছোঁ, আৰু জুবিনৰ আটাইতকৈ পচন্দৰ গছ নাহৰ আমি ৰোপণ কৰি আছোঁ। ইতিমধ্যে আমি চেঙা উন্নয়ন সমিতিৰ কাৰ্যালয়ত নাহৰৰ পুলি ৰোপণ কৰিলোঁ, আৰু ইয়াৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীক এটাই বাৰ্তা দিব বিচাৰিছোঁ যে সকলোৱে গছ ৰোপণ কৰক। আৰু এই গছৰ জৰিয়তেই জুবিনে কৈছিল যে গছ থাকিলে, য'ত নাহৰ গছ থাকে তাত মই থাকিম, আৰু জুবিন দা আমাৰ মাজত এনেদৰে গছ ৰোপণ কৰি তেওঁক আমাৰ মাজত অমৰ কৰি ৰখাৰ এক প্ৰচেষ্টা আমি আৰম্ভ কৰিছোঁ। আৰু লগতে সমগ্ৰ অসমবাসীকে এনেদৰে নাহৰ গছ ৰোপণ কৰি সকলোকে জুবিন দাক যাতে অমৰ কৰি ৰাখে তাৰ বাবে আহ্বান জনাইছোঁ। যে প্ৰথম অৱস্থাত আমি চেঙা উন্নয়ন সমিতিৰ কাৰ্যালয়, চেঙা জামে মছজিদ, লগতে বিভিন্ন চক বজাৰত আৰু চেঙা আমাৰ মাদ্ৰাছা আৰু লগতে চৰকাৰী শিক্ষানুষ্ঠানত আমি নাহৰৰ পুলি ৰোপণ কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি বঙাইগাঁও সামাজিক বনানীকৰণৰ উদ্যোগত আৰু চেঙা উদীয়মান যুৱ সংঘৰ সৌজন্যত আমি জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ্থে আমি নাহৰৰ পুলি আমি চেঙা অঞ্চলৰ প্ৰতিটো মছজিদ, মন্দিৰ, নামঘৰ আৰু ৰাজহুৱা স্থানত আমি গছপুলি ৰোপণ কৰা কাৰ্যসূচী ইতিমধ্যে চলাই আছোঁ। আৰু ইয়াৰ জৰিয়তে আমি জুবিন গাৰ্গৰ স্মৃতি আমাৰ মাজত সজীৱ কৰি ৰখাৰ এটা প্ৰচেষ্টা আগবঢ়াইছোঁ। লগতে সমগ্ৰ অসমবাসী যে আজি জুবিনক হেৰুৱাই যিসকল অনুৰাগী আজি হতাশাত ভুগি আছে, তেওঁলোকক আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি এই গছপুলি ৰোপণ কৰি, বিশেষকৈ জুবিন গাৰ্গে ভাল পোৱা নাহৰ গছ ৰোপণ কৰি জুবিনৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু আমাৰ এই কাৰ্যসূচী আমি অনবৰত চলাই যাম, আৰু জুবিনক আমাৰ মাজত জীয়াই ৰখাৰ বাবে আমি চেষ্টা কৰিম। আৰু জুবিনৰ আদৰ্শ আমি 100% নহ'লেও যিমান শতাংশ পাৰোঁ আমি পালন কৰাৰ বাবে আমি চেষ্টা চলাই যাম। যেনেদৰে জুবিনে জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে এখন সৰ্বাংগ সুন্দৰ অসম বিচাৰিছিল, আমিও ঠিক তেনেদৰে তেওঁৰ অনুৰাগী হিচাপে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে এখন সুন্দৰ আৰু সৰ্বাংগ সুন্দৰ অসম হোৱাটো বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।